নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ অসমত যিবিলাক নেকি ভেঞ্চাৰ স্কুল আছে, মানে যিবিলাক বিদ্যালয় নেকি এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই, সেই বিদ্যালয়সমূহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে এটা ভাল খবৰ। আমাৰ অসমৰ যিবিলাক নেকি এতিয়ালৈকে প্ৰাদেশিকৰণ হ'বলৈ বিদ্যালয় বাকী আছে, সেই বিদ্যালয়সমূহৰ বাবে খুব সোনকালে পৰ্টেল মুকলি কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। মানে য'ত নেকি প্ৰাদেশিকৰণ হ'বলৈ বিদ্যালয় এতিয়াও বাকী আছে, তো তেওঁলোকে প্ৰাদেশিকৰণৰ বাবে অনলাইন পৰ্টেলত আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে ভেঞ্চাৰ স্কুলৰ আবেদনৰ শীঘ্ৰেই পৰ্টেল মুকলি কৰিব বুলি জনাইছে। সেয়াই নহয়, তাৰ লগতে আৰু দুই এটা ভাল খবৰো তেখেতে জনাইছে। তেখেতে কৈছে যে এডিআৰিত যোগদান কৰা সকলে বদলিৰ বাবে খুব সোনকালে আবেদন কৰিব পাৰিব। দিব্যাংগ লোকৰ কোটাত আবেদন অনুসৰি সুবিধা দিব এতিয়া চৰকাৰে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত স্বৰ্গত সতীৰ্থ পৰ্টেল মুকলি কৰা হ'ব বুলি জনাইছে। মানে এডিআৰিত যিসকল লোকে অলৰেডি চাকৰি পালে, তো তেওঁলোকে বদলীকৰণৰ বাবে মানে ট্ৰান্সফাৰৰ বাবেও পৰ্টেল মুকলি কৰিব, আৰু যিসকল নেকি দিব্যাংগ লোক আছে তেওঁলোকৰ কাৰণেও বদলীকৰণৰ বাবে সুবিধা প্ৰদান কৰি দিব বুলি জনাইছে। মেইনলি কথাটো হৈ গ'ল, যিসকল লোক মানে যিবিলাক বিদ্যালয় নেকি ভেঞ্চাৰ হৈ আছে, সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে পৰ্টেল মুকলি কৰি দিব। এনেকুৱা বহুতো মানুহ আছে আমাৰ অসমত যিবিলাকে বহু বছৰ ধৰি বিদ্যালয়ত কাম কৰি আছে, কিন্তু এতিয়ালৈকে চাকৰি ৰেগুলাৰ হোৱা নাই। তো তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। এতিয়া চান্স আহি পৰিছে তেওঁলোকৰ চাকৰি, তেওঁলোকৰ বিদ্যালয়খন চৰকাৰী বা প্ৰাদেশিকৰণ হোৱাৰ। তো ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কিন্তু কৰি থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছতো খবৰলৈ পৰিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। ধুবুৰীত এতিয়া জাৰি কৰা হৈছে অনিৰ্দিষ্ট কাললৈকে 163 ধাৰা। খবৰ লোৱা অনুসৰি এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে ধুবুৰীত কোনো ধৰণৰ লাউড স্পীকাৰ বজাব নোৱাৰিব, মাইক বজাব নোৱাৰিব। নিয়ম উলংঘা কৰিলে একশ্যন লোৱা হ'ব বুলি ঘোষণা কৰিছে। জিলা প্ৰশাসনৰ পৰা জনাইছে যে BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে ধুবুৰীত অনিৰ্দিষ্ট কাললৈকে। মানে উচ্চ স্তৰত গান বজাব নোৱাৰিব, উচ্চ স্তৰত কোনো ধৰণৰ মাইক বা হাল্লা চিল্লা DJ পাৰ্টি কৰিব নোৱাৰিব। সন্ধিয়া 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে এই নিয়ম অব্যাহত থাকিব ধুবুৰীত অনিৰ্দিষ্ট কাললৈকে। এতিয়া কিয় এই নিয়মটো জাৰি কৰি দিছে এই সম্পৰ্কত এতিয়ালৈকে গম পোৱা নাই, কিন্তু ধুবুৰীবাসী ৰাইজ অকণমান সাৱধান, নহ'লে আপোনালোকৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু বেছি ইয়াৰ পাছৰো ইয়াৰ পাছৰ খবৰটোলৈ পৰিছে মাজুলীবাসীৰ বাবে। আপুনি বাৰু ভিডিঅ'টো মাজুলীৰ পৰা চাই আছে নেকি কমেণ্ট ছেকশ্যনত জনাব, বা আপুনি মাজুলী বাহিৰে বেলেগৰ পৰাও যদি চাই আছে আপোনালোকক জনাব বিচাৰিছোঁ যে মাজুলীত আৰম্ভ হৈছে ভাওনা সমাৰোহ 2026। যোৱাকালি আৰম্ভ হৈছে মাজুলীত ভাওনা সমাৰোহ, আৰু প্ৰায় একেলগতে 500 সূত্ৰ পৰিৱেশন কৰি যোৱাকালি ভাওনা সমাৰোহ উদ্বোধন কৰে। খবৰ লোৱা অনুসৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত যোৱাকালিৰে পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ 2026। 2006 চনৰ পৰা দুবছৰৰ ব্যৱধানত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহ এইবাৰ প্ৰথম দিনাই 500 সূত্ৰধাৰা নৃত্যৰে শুভাৰম্ভণি কৰা হৈছে। তো আপুনি যদি মাজুলীৰ পৰা চাই আছে বা অসমৰ বিভিন্ন জেগাৰ পৰা চাই আছে, আপোনালোকে যদি ভাওনা সমাৰোহ চাব বিচাৰে বা ভাওনা চাব বিচাৰে, তেনেহ'লে মাজুলীলৈ যাব পাৰে। 2006 চনৰে পৰা মাজুলীত অনুষ্ঠিত কৰি আহিছে ভাওনা সমাৰোহ। 2006 চনৰ পৰা দুবছৰৰ ব্যৱধানৰ মূৰে ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ আগৰবাৰ আই থিংক 2024 চনত আয়োজিত কৰা হৈছিলে, আৰু এইবাৰ 2026 চনত আকৌ 2028-29 চন মানত হ'বগে। গতিকে আপুনি যদি চাব বিচাৰে মাজুলী ভাওনা সমাৰোহ, তেনেহ'লে শীঘ্ৰেই যাওক। আগবাঢ়িছো ইয়াৰ পাছতো খবৰলৈ পৰিছে আৰক্ষীৰ নিযুক্তিক লৈ। এতিয়াৰে পৰা আমাৰ অসমত যিমানবিলাক নেকি আছাম পুলিচৰ চাকৰি ওলাব, আছাম পুলিচৰ চাকৰিৰ বাবে আবেদন কৰিবৰ কাৰণে বয়সৰ সময়সীমা অসম চৰকাৰৰ ফালৰ পৰা বঢ়াই দিয়া হৈছে। এতিয়াৰে পৰা 18 বছৰৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব
বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকে আবেদন কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ সিদ্ধান্ত এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন নিম্নতম 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব বুলি জনাইছে তো নেক্সট আগন্তুক যিমানবিলাক নেকি আসাম পুলিচৰ চাকৰি ওলাব গোটেই আসাম পুলিচৰ চাকৰি সমূহতে ল'ৰা ছোৱালীসকলে 26 বছৰলৈকে আবেদন কৰিব পাৰিব বুলি জনাইছে আগতে আই থিংক 2025 আগতে 25 বছৰ মানলৈকে আবেদন কৰিব পাৰিছিল কিন্তু এতিয়া 26 বছৰলৈকে আবেদন কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো মতে হিমন্ত বিশ্ব শৰ্মাদেৱৰলৈ লাইক এটা কৰি কমেন্ট সেকশনত কিবা এটা লিখি থৈ যাব আইবিচিআৰ পাছতো খবৰ ফালে খবৰ লাই পৰিছে ধুনাগুৰি ঘাটৰ পৰা যোৱাকালি ধুনাগুৰি ঘাটত ফেৰিত গাড়ী উঠাই থকাৰ অৱস্থাত এখন গাড়ী গৈ নদীত পৰেগে বুলি খবৰ ওলাই পৰিছে আৰু তাৰ পাছতে ড্ৰাইভাৰজনে যেনে তেনে নিজৰ প্ৰাণ ৰক্ষা কৰে খবৰ ওলোৱা অনুসৰি মাজুলী লখিমপুৰ সংযোগী সেলেক্ট ধুনাগুৰি ঘাটত ভয়ংকৰ ঘটনা ফেৰিৰ পৰা সোৱণশিৰি নদীত পৰিল গাড়ী ফেৰিত উঠিবলৈ লওঁতে বাগৰি পৰে নৈত কথম্পি প্ৰাণ ৰখে চালকজন মানে ফেৰিবিলাকত গাড়ীবিলাক উঠাওঁতেই ফেৰি মানে পাৰ হৈ গুচি গ'লগে বাহনখন ডাইৰেক্ট গৈ নদীত পৰি গ'লগে আৰু খবৰ লোৱা অনুসৰি সেই বাহনখন বোলে বিহপুৰীয়াৰ আছিলে বুলি শুনা পাইছোঁ কিমান দূৰ নাজানো বাৰু বিহপুৰীয়াৰ আছিলে বুলি শুনা পাইছোঁ এতিয়া কি হ'ব বাৰু কওকচোন আপোনালোকে খুব সুন্দৰ দামী এখন গাড়ী আছিলে গ'ল আৰু এখন না ইঞ্চুৰেঞ্চ পাব নাই কিবা পাব চেটাবিলিটি লিমিটেড আইবিচিআৰ পাছৰটো খবৰ ফালে ক্ষমতা থাকোঁতে মানুহে কেতিয়াও হিংসা কৰিব নালাগে ক্ষমতা থাকোঁতে ক্ষমতাৰ ৰাগিত পৰি মানুহে কেতিয়াও কাৰো ওপৰত অত্যাচাৰ কৰিব নালাগে কিয়নো ক্ষমতা চিৰদিন নাথাকে বা স্থায়ী নহয় ক্ষমতা তো বন্ধু বান্ধৱীসকল খবৰ লাই পৰিছে প্ৰমোদ বড়োৰ ওপৰত বাগৰুম্বা নৃত্যই যেতিয়া নেকি ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি আছিলে সেই সময়ত এসময়ৰ বিটিচিৰ চিফ প্ৰমোদ বড়োৱে সৰ্বসাধাৰণ মানুহৰ নিচিনাকৈ জনসাধাৰণৰ লাইনত বহি বাগৰুম্বা নৃত্য উপভোগ কৰি আছে আৰু ইয়াক লৈ এতিয়া গোটেই সামাজিক মাধ্যম চৰ্চা হৈ আছে যে যেতিয়ালৈকে ক্ষমতা থাকে তেতিয়ালৈকে আপুনি ভাল কাম কৰি যাওক কিয়নো ক্ষমতা কেতিয়াও স্থায়ী নহয় সামাজিক মাধ্যমত প্ৰমোদ বড়োৰ ছবি ব্যাপকভাৱে চৰ্চা হৈ আছে ইয়াৰ কিছুদিন আগলৈকে প্ৰমোদ বড়োৱে ষ্টেজত উঠি তেখেতে গোটেই পৰিচালনা কৰি আছিলে কিন্তু মানে লিড লৈ আছিলে এইবাৰ আকৌ হাগ্ৰামা মহিলাৰী আহি গ'ল আৰু হাগ্ৰামা মহিলাৰীয়ে এইবাৰ প্ৰমোদ বড়োক ৰিপ্লেচ কৰিলে আৰু প্ৰমোদ বড়োৱে গৈ সৰ্বসাধাৰণ ৰাইজৰ লাইনত বহিবগে লগা হৈছে সেইকাৰণে কয় যে যেতিয়ালৈকে আপোনাৰ হাতত পাৱাৰ আছে তেতিয়ালৈকে পাৱাৰৰ মিসইউজ নকৰিব পাৱাৰ অপব্যৱহাৰ কৰি আপুনি হিংসা নকৰিব কাৰণ পাৱাৰ কেতিয়া যাব আৰু পাৱাৰ গলে আপোনাৰ কি অৱস্থা হ'ব সেইটো হয়তো আপুনিও নাজানে আইবিচিআৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যমুনা মুখৰ পৰা কংগ্ৰেছৰ তৰফৰ পৰা বিজেপিৰ ওপৰত এতিয়া এটা অভিযোগ উত্থাপিত কৰিছে খবৰ লাই পৰিছে কংগ্ৰেছৰ তৰফৰ পৰা কৈছে যে যমুনা মুখৰ 3খন গাঁৱৰ 2 শতাধিক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ চক্ৰান্ত কৰিছে বিজেপিৰ নেতা পালি নেতাসকলে ই ৰিক্সাৰ প্ৰলোভন দি বিজেপি নেতাই অভিযোগ দাখিলৰ পত্ৰ ললে সহিব খবৰ লোৱা অনুসৰি বিজেপিৰ ভোট চুৰিয়ে লৈছে ভয়ংকৰ ৰূপ অশিক্ষিত লোকক লক্ষ্য কৰি লৈছে বিজেপিৰ নেতা পালি নেতাই গতিকে ৰাইজ সাৱধান হওক সলনি কৰিবৰ হল এইখন চৰকাৰ বহুত হল মিথ্যাচাৰ কংগ্ৰেছৰ তৰফৰ পৰা অভিযোগ উত্থাপিত কৰিছে যে ই ৰিক্সা দিম বুলি ফ্ৰমত সহি লোৱা বুলি যিসকল বিজেপিৰ নেতা পালি নেতা আছে তেওঁলোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে যিবিলাক নেকি ফৰ্ম থাকে সেই ফৰ্মবিলাকত সাইন লৈ লৈছে মানে অশিক্ষিত লোকক কৈছে যে আপোনালোকে ই ৰিক্সা পাব ইয়াতে সাইন কৰক কিন্তু সেইখন প্ৰকৃততে ই ৰিক্সাৰ ফৰ্ম নহয় সেইখন হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ফৰ্ম গতিকে ভাবক কেনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগবিলাক যদি সত্য তেনেহলে বিজেপিৰ নেতা পালি নেতাবিলাকে কি কাম কৰি আছে অসমত এবাৰ আপোনালোকে ভাবি চাওক আইবিচিআৰ পাছৰটো খবৰ ফালে যোৱাকালি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰাৰ পাছতেই এতিয়া তাৰ কাম কাজ সম্পূৰ্ণ কৰাৰ বাবে যোজা চলিব কেইবছৰমান লাগিব বাৰু কিছু সময়ৰ দৰকাৰ হ'ব তো কিছু লোকে ইয়াৰ বিৰোধিতা কৰিছে কিছু লোকে সাপোৰ্ট কৰিছে কিছু লোকে বিৰোধিতা কৰিছে এই কাৰণে কাৰণ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবৰ কাৰণে বহু হাজাৰ হাজাৰ গছ কাটি ধ্বংস কৰি দিয়া হ'ব তো সেই কাৰণে তাৰ বিৰোধিতা কৰিছে আৰু তাৰ লগে লগে একাংশ লোকে সাপোৰ্ট কৰিছে এই কাৰণে কাৰণ কাজিৰঙাৰ সেই সোৱা বাট আগতে লাহে লাহে যাব লাগে যাতায়াতৰ বাবে খুবেই অসুবিধা হয় এতিয়া পুৰা হাই স্পিড যাবকে পাৰিব কোনো ধৰণৰ টেনচন
নাথাকিব বাৰু যি কি নহওক এলিভেটেড কৰিডৰৰ ওপৰত খবৰ লোৱা অনুসৰি কাজিৰঙাত ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫ কিলোমিটাৰ অংশ হ'ব ৪ লেনযুক্ত কলিয়াবৰ টু নুমলীগড় অংশ হ'ব ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নতিকৰণ কাজিৰঙাৰ সংবেদনশীল অংশৰ ৩৪.৫ কিলোমিটাৰ হ'ব এলিভেটেড কৰিডৰ জখলাবন্ধা আৰু বোকাঘাটৰ ওচৰত প্ৰায় ২১ কিলোমিটাৰ হ'ব বাইপাছ এই এলিভেটেড কৰিডৰে হ্ৰাস কৰিব যোৰহাট আৰু গুৱাহাটীৰ মাজৰ যাত্ৰাৰ সময়খিনি এলিভেটেড কৰিডৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা নিশ্চিত কৰিব পৰিৱেশ সুৰক্ষাক প্ৰাধান্য দিব সুচল যাতায়াতৰ লক্ষ্য হ'ব এই এলিভেটেড কৰিডৰ প্ৰকল্পত মুঠ ব্যয় কৰা হ'ব ৬,৯৫০ কোটি টকা বৰ্তমান সময়ত কি হয় যোৰহাটৰ পৰা যেতিয়ালৈকে গুৱাহাটীলৈ আহে তেতিয়া যদি গাড়ীৰে যাতায়াত কৰিবলৈ হয় তেতিয়া গোটেই কাজিৰঙা ৰাস্তা চোৱা অলপ বেয়াও আছে আৰু তাৰ লগতে তাতে খুব লাহে লাহে আহিব লাগে মই ক'লো আপোনালোকক প্ৰথমে তো এই প্ৰকল্পৰ মানে মেইন উদ্দেশ্য হৈ গ'ল গুৱাহাটী আৰু যোৰহাটৰ মাজৰ যি সংযোগৰ সময়টো মানে কম কৰা কাৰণ তেতিয়া এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে হাই স্পীড পাৰ হৈ যাব পাৰিব দ্বিতীয়তে জীৱ জন্তু সুৰক্ষিত হ'ব এলিভেটেড কৰিডৰ হৈ যোৱাৰ পাছৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ অসমত আহি যি ভাষণ দিলে সেই ভাষণত জুবিনদাৰ সম্পৰ্কে এটা ৱৰ্ডো শুনিবলৈ নাপালোঁ জুবিনদাৰ মৃত্যুৰ পাছত এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ অসমলৈ দুবাৰকৈ আহিলে কিন্তু তেখেতে এবাৰো জুবিনদাৰ নাম তেখেতৰ ভাষণত নললে তেখেতে এবাৰো জুবিন ক্ষেত্ৰলৈ বুলি নগ'ল এতিয়া ইয়াৰ বাবে বহুলোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক বেয়া পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ যোৱাকালি মিটিঙৰ ভাষণৰ কেইটামান মানে আপোনালোকক ৱৰ্ড কৈ দিওঁ তেখেতে যোৱাকালি ভাষণ দিছে কংগ্ৰেছৰ দিনত অসমৰ ৰেলৰ বাজেট ১৫জনক আছিল মাত্ৰ ২,০০০ কোটি টকাৰ ৰেল বাজেট আছিল কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত ১০,০০০ কোটিলৈ অসমৰ ৰেল বাজেট বৃদ্ধি কৰা হৈছে তাৰ লগতে কংগ্ৰেছৰ তুলনাত ৫ গুণ অধিক বাজেট দিছে কেন্দ্ৰ চৰকাৰে তো মুঠতে মানে কিছু আঁচনি বাজেট উচ্ছেদ মুছলমান এইবিলাকৰ ওপৰতেই ভাষণ দি থৈ গুচি গ'ল বাকী জুবিনদাৰ সম্পৰ্কে এটা ৱৰ্ডো শুনিবলৈ নাপালোঁ আৰু তাৰ লগে লগে জুবিন ক্ষেত্ৰলৈকো এবাৰো নগ'ল তেখেত গতিকে এইটো বেয়া পাইছোঁ যদি তেখেত জুবিন ক্ষেত্ৰলৈ গ'লহেঁতেন জুবিনদাৰ সম্পৰ্কে এটা হ'লেও ৱৰ্ড যদি মাতিলেহেঁতেন মনত বিৰাট ভাল লাগিলেহেঁতেন হয়নে নহয় বাৰু কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইণ্ডিগো বিমান সেৱাৰ ওপৰত ইণ্ডিগো বিমান সেৱাৰ ওপৰত প্ৰায় 22.2 কোটি টকাৰ ফাইন লগাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিয়নো ৰিচেণ্টলি ইণ্ডিগো বিমানৰ বহুখিনি খেলিমেলি দেখিবলৈ পোৱা গৈছিলে খবৰ লোৱা অনুসৰি ইণ্ডিগো কোম্পানীত বহুতো খেলিমেলি হৈছিলে যাৰ কাৰণে নেকি প্ৰায় 1000খনতকৈও অধিক ফ্লাইট বাতিল কৰিব লগা হৈছিলে আৰু তাৰ পাছতেই DGCI তৰফৰ পৰা প্ৰায় 22.2 কোটি টকাৰ ফাইন লগাইছে মানে প্ৰায় 22.5 কোটি টকাৰ ফাইন লগাইছে ইণ্ডিগো বিমানৰ ওপৰত খবৰ লোৱা অনুসৰি ভাৰতীয় ঘৰুৱা বিমান সংস্থা ইণ্ডিগোত চলিছে বেয়া সময় ইণ্ডিগো পৰিছে DGCAৰ ৰুখত ইণ্ডিগোৰ ওপৰত এতিয়া DGCAৰ 22.20 কোটি টকাৰ জৰিমনা বিমান কৰ্মীৰ ওপৰত কামৰ অতিৰিক্ত বোজা বৃদ্ধি কৰিছিলে ইণ্ডিগোয়ে যাৰ বাবে নেকি 1000খনতকৈও অধিক ফ্লাইট কেনসেল কৰিব লগা হৈছিলে আৰু তাৰ পাছতে এতিয়া 22.20 কোটি টকাৰ ফাইন লগাই দিছে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অচিনাকি বাংলাদেশীৰ ওপৰত আমাৰ অসমৰ পৰা আকৌ 6জনকৈ অচিনাকি বাংলাদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বৰ্ডাৰ ক্ৰছ কৰাই থৈ আহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই ক্ষেত্ৰত ডেইলি ষ্ট্ৰংলি একশ্যন লৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনাইছে যে পুনৰ 14জন অচিনাকি বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাকি বাটেৰে উভতাই পঠিয়ালে অসম ভূমিৰ পৰা এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ফেচবুক মাধ্যমৰ জৰিয়তে তেখেতে যোৱাকালি জনাইছে যে অসমৰ পৰা আকৌ কেইজনমান অচিনাকি মানুহক চিনাকি বাটেৰে নি তেওঁলোকক থৈ আহিছে বাংলাদেশত বিৰাট ভাল কাম কৰিছে যদি প্ৰকৃততে তেওঁলোক অচিনাকি মানুহ হয় আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী উজান বজাৰৰ পৰা তো একাংশ লোকে এতিয়া উজান বজাৰত এখন ওয়াইন শ্বপ বন্ধ কৰিবৰ কাৰণে হাল্লা চিল্লা লগাইছে কিয় এই কাৰণে কাৰণ সেই ওয়াইন শ্বপখন আছে স্কুল মন্দিৰ নামঘৰৰ মাজতে
স্কুল মন্দিৰ নামঘৰৰ ওচৰে পাজৰে ৱাইন শ্বপ থাকিব নোৱাৰে কিন্তু ৱাইন শ্বপখন আছে আৰু সেই ৱাইন শ্বপখন বন্ধ কৰিবৰ কাৰণে এতিয়া স্থানীয় ৰাইজ উঠি পৰি লাগিছে উঠি পৰি লাগিলেনো কি হ'ব ৱাইন শ্বপ য'তে নাথাকক তাতেই চলিব ৱাইন শ্বপ এখন এনেকুৱা মানে দোকান যিখন দোকান যদি সাগৰৰ মাজতো থাকে মানুহে সাঁতুৰি গৈ পিনি তাতে মাল আনিবগে কিন্তু যি কি নহওক উজান বজাৰত সেই ৱাইন শ্বপখন বন্ধ কৰিবৰ কাৰণে এতিয়া স্থানীয় ৰাইজে হাই হুলস্থুল কৰিছে কাৰণ স্কুল নামঘৰ মন্দিৰৰ মাজত আছে সেই ৱাইন শ্বপখন আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তিয়ক সমষ্টিৰ পৰা তিয়ক সমষ্টিৰ ৰাজীৱ ভৱনত একেলগৰ তিনিজন বন্ধুৱে টিকট বিচাৰি আবেদন কৰিলে তো সেই তিনিজন বন্ধুৱে কৈছে যে আমাৰ যিকোনো এজনে পালেই হৈ যাব আমি তিনিজনে যে পাব লাগিব তেনেকুৱা কথা নহয় আমাৰ তিনিজনৰ ভিতৰত কোনোবা এজনে পালেই হ'ল আমি সেইজনৰ বাবে জোৰ জাৰ চলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম তিয়কৰ পৰা খবৰ লোৱা অনুসৰি তিয়ক সমষ্টিৰ পৰা এইবাৰ ২৬ৰ নিৰ্বাচন খেলিবৰ কাৰণে কংগ্ৰেছৰ ৰাজীৱ ভৱনত তিনিজন বন্ধুৱে একেলগতে টিকট বিচাৰি তেওঁলোকে আবেদন দাখিল কৰিছে এইটো কিন্তু বিৰাট আচৰিত কথা আকৌ তিনিজন একেলগৰ বন্ধু আৰু তিনিজন একেলগৰ বন্ধুৱে টিকেট বিচাৰি তাতে আবেদন কৰিছে তেওঁলোকে নিৰ্বাচন খেলা বহুদিন হৈ গ'ল মানে কংগ্ৰেছৰ সৈতে জড়িত থকা বহুদিন হ'ল আৰু সেইবাবে তেওঁলোকে ভাবিছে যে এইবাৰ আমি টিকেটটো পাম আৰু তাৰ কাৰণে তেওঁলোকে টিকটৰ বাবে আবেদন কৰিছে অসমীয়াক এতিয়া কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে যোনেই ৰঙা চকু দেখুৱাব তেওঁলোকৰ ওপৰতেই একশ্যন ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কি ক'ব আপোনালোকে এই সম্পৰ্কত প্ৰথমেই কমেণ্ট ছেকশ্যনত জনাব এইটো কথা হয় যে বৰ্তমান সময়ত আমাৰ অসম চৰকাৰে মুছলমানসকলক বৰ সাংঘাতিক ৰকমে উচ্ছেদ কৰিছে মুছলমানসকলৰ দপদপনি বৰ্তমান সময়ত কমাইছে কিন্তু সমান্তৰালভাৱে আমাৰ অসমত যিসকল নেকি অনা অসমীয়া আছে বহিৰাগত আছে তেওঁলোকৰ কিন্তু দপদপনি বৃদ্ধি পাবলৈ ধৰিছে যেনে বাকি যিবিলাক নেকি মাৰোৱাৰী বেংগলী বিহাৰী যিমানবিলাক আছে তেওঁলোকৰ অকণমান দপদপনি বাঢ়িবলৈ ধৰিছে ৰিসেন্টলি আমি দেখিবলৈ পাইছিলো যে বহিৰাগত কোম্পানীয়ে আমাৰ অসমৰ যিসকল নেকি 108 কৰ্মচাৰী আছিল তেওঁলোকক বৰখাস্ত কৰি দিছিল তেওঁলোকক হুমকাৰ জনাইছিল যে তোমালোকে আহি কামত জয়েন কৰা নহলে তোমালোকক চাকৰিৰ পৰা খেদি দিয়া হ'ব তো 108 কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু তাৰ পাছতো সেই প্ৰতিষ্ঠানটোৰ গা নলৰিলে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কেনেকৈ ক'ব যে আমাৰ অসমৰ মানুহক বৰ্তমান কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে বুলি আমাৰ অসমৰ মানুহক প্ৰত্যেকই ৰঙা চকু দেখুৱায় কেৱল একশ্যন লয়গে মুছলমানৰ ওপৰত আগবাইছৰ পাছৰটো খবৰ ফালে আহি আছে ২৬ জানুৱাৰী তো ২৬ জানুৱাৰী তাৰিখৰ দিনাখন আকৌ খবৰ ওলাই পৰিছে যে ২৬ জানুৱাৰী তাৰিখৰ পূৰ্বে আকৌ এবাৰ চেকিং চলিব গোটেই অসমতে তো আপোনালোকৰ যদি গাড়ীৰ ডকুমেন্ট পাতি আপগ্ৰেড নাই তেনেহলে আপোনালোকে গাড়ীৰ ডকুমেন্ট পাতি শীঘ্ৰেই আপগ্ৰেড কৰি লওক তাৰ লগে লগে যিবিলাক নেকি নিয়ম কানুন 31 ডিসেম্বৰৰ পূৰ্বে মাঘৰ বিহুৰ পূৰ্বে আমাৰ অসম আৰক্ষীয়ে পালন কৰে সেই গোটেই নিয়মবিলাক আকৌ ২৬ জানুৱাৰীৰ পূৰ্বে কিন্তু পালন কৰিব তো আপোনালোকৰ যদি গাড়ী মটৰৰ ডকুমেন্ট পাতি আপগ্ৰেড নাই শীঘ্ৰেই আপগ্ৰেড কৰি দিয়ক নহলে কিন্তু আপোনালোকে বিপদত পৰিব মদ খাই গাড়ী নচলাব আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীক গাড়ীখন দি নপঠাব তাৰ লগতে সিট বেল্ট লগাই গাড়ী চলাব আৰু 18 বছৰতকৈ তলৰ ল'ৰা ছোৱালী কেতিয়াও গাড়ী চলাবলৈ নিদিব নহলে বাহন জব্দ কৰা হ'ব আগবাইছৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ৰাজ্যত পুনৰবাৰ নিষিদ্ধ ঘোষিত মাংসৰ ঘটনা ওলাই পৰিছে খবৰ লাইছে বঙাইগাঁৱৰ পৰা বঙাইগাঁৱৰ এটা শিৱ মন্দিৰত বাহিৰে ভিতৰে নিষিদ্ধ মাংস পেলাই থৈ গৈছে খবৰ লোৱা অনুসৰি ৰাজ্যত পুনৰ নিষিদ্ধ মাংসৰে দুষ্কাৰ্য একাংশৰ শিৱ মন্দিৰৰ বাহিৰে ভিতৰে পেলাই গ'ল নিষিদ্ধ মাংস আৰু খিচিৰি উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত উপস্থিত বঙাইগাঁও জিলাৰ এছপি আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ৰাজ্যত পুনৰ নিষিদ্ধ মাংসৰ দ্বাৰা দুষ্কৰ্ম কৰিবৰ কাৰণে চেষ্টা কৰিছে একাংশ লোকে আজিৰ পৰা প্ৰায় 2-3 মাহ পূৰ্বে এনেধৰণৰ বহুতো ঘটনা হৈছিল তাৰ পাছত কুইকলি একশ্যন ললে অসম প্ৰশাসনে নাইকিয়া হৈছিল কিন্তু আকৌ এবাৰ সেই ঘটনা ওলাই পৰিছে কিয় কৰিব লাগে নিজৰ ধৰ্মটো বেষ্ট দেখাবৰ লাগে কিয় তো আজিকালি মানুহবিলাক হৈছে কি নিজৰ ধৰ্মটো বেষ্ট বাকিবিলাক সব মানে বেয়া এইটো বুজাবৰ কাৰণে নিজৰ ধৰ্মটোক বেষ্ট কৰিবৰ কাৰণে বাকি ধৰ্মবিলাকক হেয় প্ৰতিপন্ন কৰে আৰু সেইটো কৰিব লাগে কিয় কওকচোন বাৰু আগবাইছৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি ইণ্ডোনেছিয়ালৈ বুলি উৰা মাৰিছে খবৰ লোৱা অনুসৰি ৱৰ্ল্ড ইকনমিক ফৰ্মত তেখেতে ভাগ ল'বগে খবৰ লোৱা অনুসৰি তেখেত হৈছে প্ৰথমজন অসমৰ মুখ্যমন্ত্ৰী যিজনে নেকি ৱৰ্ল্ড ইকনমিক ফৰ্মত
অংশগ্ৰহণ লৈছে তো তেখেতক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ ৱৰ্ল্ড ইকনমিক ফৰ্মৰ নিচিনা এখন ইয়াত তেখেতে অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছে আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে গৰুখুটিৰ পৰা গৰুখুটিৰ উচ্ছেদ অভিযান চলাইছিলে অসম প্ৰশাসন বা অসম চৰকাৰৰ ফালৰ পৰা কিন্তু উচ্ছেদ কৰি যোৱাৰ পাছতেই পুনৰবাৰ সেই উচ্ছেদ কৰা মাটিত খেতি কৰিছে একাংশ লোকে এটা খবৰ লৈ ওলোৱা অনুসৰি সেই উচ্ছেদিত স্থানত খেতি কৰা লোকসকলক পুনৰবাৰ উচ্ছেদ কৰিবলৈ যাওঁতে তেওঁলোকক সকীয়াই দিবলৈ যাওঁতে তেওঁলোকে মানে যিসকল লোকে নেকি খেতি কৰিছে খেতি কৰা লোকসকলে কৃষি সৈনিক কৰ ওপৰত মানে বেদখলকাৰীসকলে ওলোটাকৈ তেওঁলোকৰ ওপৰত দমভালি দেখাইছে কৈছে যে এছপি মানে ডিএছপি কোন আছে সিহঁতক লৈ আন তাৰ পাছতহে আমি চাম তো উচ্ছেদ কৰিলে তেওঁলোকে আকৌ সেই মাটিডোখৰতনো গৈ পিনি খেতি বাতি কৰিবলৈ যাব লাগে কেলে আহি আছে নিৰ্বাচন এইটো ডাঙৰ ইছ্যু হয়নে নহয় গতিকে এনেকুৱা ইছ্যুবিলাকক মানে ডাঙৰ হ'বলৈ দিব নালাগে ইলেকশ্যন আহি আছে গতিকে পলিটিচিয়ানৰ কাৰণে এইবিলাক একোটা ডাঙৰ ইছ্যু তো বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম